নমস্কাৰ সকলোকে শুভ আবেলি জনাইছো সকলোৰে ভাল চাগৈ আজিৰ পাঠ্যক্ৰমত মই 50টি প্ৰশ্ন লৈ আহিছো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাইছে আৰু আগলৈকো চাব বিচাৰে তেনেহলে মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব এতিয়া প্ৰথম প্ৰশ্নটো লৈ আহিছো পৃথিৱীৰ সৰ্বোচ্চ শিৱ মন্দিৰটোৰ নাম কি উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত যিটো শিৱ মন্দিৰ আছে সেইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি এই হিমালয় পৰ্বতত থকা কাঞ্চনজংঘা আটাইতকৈ ওখ শৃংগ ইয়াৰ উচ্চতা হৈছে 8586 মিটাৰ বৰ্গমিটাৰ ৰেল চলাচল নথকা ৰাজ্যখনৰ নাম কি ভাৰতৰ ৰেল চলাচল নথকা ৰাজ্যখনৰ নাম ছিকিম মানুহৰ শৰীৰত কেইডাল হাড় থাকে 206 ডাল আৰু আটাইতকৈ দীঘল হাড়ডালৰ নাম কি উবস্থি বা উৰু হাড়ডাল অধিবৰ্ষ কোন মাহত হয় আৰু ইয়াৰ দিনৰ সংখ্যা কিমান 4 বছৰৰ মূৰত অধিবৰ্ষ হয় ফেব্ৰুৱাৰী মাহত 29 দিন থাকে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ পানী আছে 71% পানী আছে 9 নম্বৰ কোৱেশ্চন গাখীৰক দৈলৈ পৰিণত কৰা এচিড বিধৰ নাম কি লেক্টিক এচিড কি ভিটামিনৰ অভাৱত মানুহ কুকুৰিকণা হয় এ ভিটামিনৰ অভাৱত মানুহৰ দেহৰ উষ্ণতা বা তাপ কিমান 37 ডিগ্ৰী সেলসিয়াস অসমত দিয়াচলাই কাৰখানা ক'ত আছে অসমত দিয়াচলাই কাৰখানা ধুবুৰী জিলাত আছে 13 নম্বৰ প্ৰশ্নলৈ আহিছো অসমত হোৱা বৃষ্টিপাতৰ গড় সংখ্যা কিমান 178 সেন্টিমিটাৰৰ পৰা 305 সেন্টিমিটাৰ অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি মানাহ ৰাষ্ট্ৰীয় উদ্যান যিখন ব্যাঘ্ৰ প্ৰকল্পৰ কাৰণে বিখ্যাত অসমৰ প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি চামেলি মেমসাবে ভাৱেল কেইটা পাঁচটা ইংৰাজীত এ ই আই অ ইউ আৰু সেমি ভাৱেল হৈছে দুটা ডব্লিউ আৰু ৱাই কিবা কাৰণে দিব পাৰে অসমীয়া স্বৰবৰ্ণ কেইটা অসমীয়া স্বৰবৰ্ণ 11টা 2 অক্টোবৰত কি দিৱস পালন কৰা হয় 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয় অমৃত বৃক্ষ আন্দোলনৰ গুৰি কোনে ধৰিছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2023 চনৰ 8 জুন তাৰিখে ঘোষণা কৰিছিল আৰু 2023 চনৰ 17 ছেপ্টেম্বৰত 1 কোটি বৃক্ষৰোপণেৰে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছিল অসমৰ বৰ্ষাৰণ্যখনৰ নাম কি ডিব্ৰু চৈখোৱা অসমৰ অগ্নিকবি বুলি কাক কোৱা হয় কমলাকান্ত ভট্টাচাৰ্যক অসমৰ শেৱালী কবি কোন ৰত্নকান্ত বৰকাকতি অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন কোন জিলাত অৱস্থিত যোৰহাট জিলাৰ দেৰগাঁৱত অৱস্থিত লগতে এইটো দিয়া হৈছে যে কিমান চনত স্থাপন কৰা হৈছিল এবাৰ হয়তো কোন টানকৈ দিব পাৰে চনটো 1948 চনত স্থাপন কৰা হৈছিল বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকী কোন জিপি সিং বা জ্ঞানেন্দ্ৰ প্ৰতাপ সিং 26 নম্বৰ কোৱেশ্চনলৈ আহিছো অসম আৰক্ষী মূল মন্ত্ৰটো কি অসম আৰক্ষীৰ মূল মন্ত্ৰটো হৈছে জনহিত জনসেৱাৰ্থে মই আৰক্ষী বিভাগৰ ওপৰত কেইবাটাও প্ৰশ্ন লৈ আহিছো 4-5টা প্ৰশ্ন লৈ আহিছো একেলগে তাৰ পাছৰ প্ৰশ্নটো অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত গুৱাহাটীৰ উলুবাৰীত অসম আৰক্ষী বাহিনী কেতিয়া গঠন কৰা হৈছিল অসম আৰক্ষী বাহিনী যেতিয়া অসমৰ শাসনভাৰ আহোমৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল 1826 খ্ৰীষ্টাব্দত তেতিয়াই অসম আৰক্ষী বাহিনী গঠন কৰা হৈছিল অসম দিৱস কি তাৰিখে পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় অসম পুলিচ কামাণ্ডো বাহিনীটোৰ নাম কি ব্লেক পন্থাৰ বীৰংগনা কেতিয়া গঠন কৰা হয় বীৰংগনা 2012 চনৰ
এপ্ৰিল মাহত গঠন কৰা হয়। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? অসম আৰক্ষী দিৱস 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো আমাৰ গুৱাহাটীত আছে। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা বা কেইখন? 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ভাৰতৰ ৰাজ্য হৈছে 28খন। জাতক কাহিনী কোন ধৰ্মৰ লগত জড়িত? জাতক কাহিনীসমূহ বৌদ্ধ ধৰ্মৰ লগত জড়িত। অসমৰ চাহ কোনে আৱিষ্কাৰ কৰিছিল? অসমত চাহ ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিল 1823 চনত। আৰু চাহ খেতিয়ক আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। আৰু অসম চাহ উৎপাদনৰ ক্ষেত্ৰত চীন দেশ প্ৰথম আৰু ভাৰত হৈছে দ্বিতীয় উৎপাদনত। বেজবৰুৱাৰ উপন্যাসখনৰ নাম কি? বেজবৰুৱাৰ উপন্যাসখনৰ নাম পদুম কুঁৱৰী। লোহা উৎপাদনত প্ৰথম স্থানত কোন দেশ আছে? লোহা, সোণ এই দুয়োটা উৎপাদনতে প্ৰথম স্থানত চীন দেশ আছে। NHM-ৰ ফুল ফৰ্ম কি? নেশ্যনেল হেল্থ মিছন। মনালিছা বিখ্যাত ছবিখন কোনে অংকন কৰিছিল? লিঅ'নাৰ্ড দা ভিঞ্চিয়ে, হাঁহিটোৰ বাবে বিখ্যাত। পানীৰ বৈজ্ঞানিক নাম কি? H2O। মানুহে দৈনিক কিমান বাৰ শ্বাস লয়? 20,000 বাৰ শ্বাস লয়। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময় গাব লাগে? এই উত্তৰটো আপোনালোকে দিব। তাৰ লগত জড়িত মই এটা উত্তৰ কৈ দিছোঁ। 1950 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই ৰাষ্ট্ৰীয় সংগীতটো স্বীকৃতি প্ৰদান কৰা হয়, জনগণ মন অধিজিত বা গ্ৰহণ কৰা হয়। অসমৰ ৰাজ্যিক চৰাই কি? দেওহাঁহ। অসম সাহিত্য সভাৰ লগোটো কোনে বনাইছিল? যুগল দাসে। অসম ৰত্ন বঁটা কোনে প্ৰথম লাভ কৰে? ডক্টৰ ভূপেন হাজৰিকাই। NRC প্ৰথম কোন চনত প্ৰৱৰ্তন হয়? 2003 চনত। যাদৱ পায়েঙক কি নামে জনা যায়? অৰণ্য মানৱ নামে জনা যায় আৰু তেওঁৰ ঘৰ হৈছে আমাৰ অসমতে, যোৰহাট জিলাত। তেখেতক আৰু এটা প্ৰশ্ন মই বনাই দিছোঁ, কিমান চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়? তেখেতক 2015 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাইছে আৰু ইয়াৰ পাছৰ ভিডিঅ'সমূহ পাবৰ বাবে যদি আগ্ৰহ প্ৰকাশ কৰে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কাৰণ পাছৰ ভিডিঅ'সমূহ পাবৰ কাৰণে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি থ'লে অতি সহজে আপোনালোকৰ ন'টিফিকেশ্যনত যাব। ধন্যবাদ। সকলোৰে কুশল হওক।